জ্ঞানপ্ৰদীপ চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ নাম শ্ৰী বুদ্ধদেৱ মিলি। আজিৰ এই ভিডিঅ'টিত মই আপোনালোকৰ লগত ৰিচেণ্টলি হৈ যোৱা ADRE গ্ৰেড 3 এক্সামৰ পেপাৰৰ কুৱেশ্যনবিলাক ডিছকাছ কৰিম, লগতে ৰিলেটেড টপিকবোৰ ডিছকাছ কৰি যাম। এতিয়া আহিছোঁ আজিৰ ভিডিঅ'টিৰ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। ইফ দ্য pH ভেলু অফ এ লিকুইড ইজ 5.5, দেন দ্য লিকুইড ইজ, যদি কোনো তৰল পদাৰ্থৰ pHৰ মান 5.5 হয়, তেন্তে তৰল পদাৰ্থটো হ'ল, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ এচিডিক নেচাৰ, আমলিক প্ৰকৃতিৰ। একচুৱেলি pH স্কেলৰ ৰেঞ্জটো 0ৰ পৰা 14লৈ ভেৰি কৰে। যদি pHৰ মান 7তকৈ সৰু হয়, তেন্তে দ্ৰৱটো এচিডিক হ'ব, আমলিক হ'ব। যদি pHৰ মান 7তকৈ ডাঙৰ হয়, তেন্তে দ্ৰৱটো হ'ব ক্ষাৰকীয়, বেছিক। আৰু pHৰ মান 7ৰ লগত সমান হ'লে তেন্তে দ্ৰৱটো হ'ব নিউট্ৰেল, মানে প্ৰসম। চ' কুৱেশ্যনটোত দিয়া আছিলে যে pHৰ মান 5.5 দিয়া আছিলে, মানে 7তকৈ সৰু, তেন্তে এচিডিক হ'ব। চ' তাৰ পাছত মই ৰাখিব লাগিব যে বহুত ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউ, সেইটো হৈছে এচিড ৰেইনৰ pH ভেলু 5.6তকৈ সৰু হয়, কম হয়। চ' এইটো বহুত দৰকাৰী। আৰু যদি pH ভেলু 5.5তকৈ সৰু হয় বা কম হয়, তেন্তে দাঁতৰ ক্ষয় যায়। চ' এইটো ইম্পৰ্টেণ্ট হয়। তাৰপাছত দৈত থাকে লেক্টিক এচিড, অৰেঞ্জ আৰু লেমনত থাকে চাইট্ৰিক এচিড, তাৰপৰা গ্ৰেপছ আৰু পাইনএপলত থাকে টাৰ্টাৰিক এচিড, তেতেলীটো টাৰ্টাৰিক এচিড থাকে, আৰু টমাটোত থাকে অক্সেলিক এচিড, তাৰপাছত এপলত থাকে মেলিক এচিড, আৰু ভিনেগাৰত থাকে এচিডিক এচিড। চ' এইকেইটাও ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে মনত ৰাখিব লাগিব। তাৰপাছত হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ দ্য আহোম কিংডম, আহোম ৰাজ্যৰ শেষ ৰাজধানী কি আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি যোৰহাট। এতিয়া আমি কেইটামান কি পইণ্ট ডিছকাছ কৰিম। আহোমৰ ফাৰ্ষ্ট কিং হৈছে চুকাফা। চুকাফাই 1228 খ্ৰীষ্টাব্দত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে। তাৰপাছত আহোমৰ ফাৰ্ষ্ট কেপিটেল হ'ল চৰাইদেউ। চ' চুকাফাই 1253 চনত চৰাইদেউত আহোমৰ ফাৰ্ষ্ট ৰাজধানী পাতিছিলে। তাৰপাছত আহোম ৰাজ্যৰ লাষ্ট কিং হৈছে পুৰন্দৰ সিংহ, লাষ্ট ৰজা। আহোমৰ লাষ্ট কেপিটেল হ'ল যোৰহাট। চ' 1794 চনত গৌৰীনাথ সিংহই আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ শ্বিফ্ট কৰিছিলে। চ' চনটো ইম্পৰ্টেণ্ট হয় যে কোন চনত যোৰহাটলৈ ৰাজধানী শ্বিফ্ট কৰিছিলে, 1794, আৰু কোনজন ৰজাই? চ' তাৰ এনচাৰটো হ'ব গৌৰীনাথ সিংহই। গৌৰীনাথ সিংহই 1794ত ৰংপুৰৰ পৰা যোৰহাটলৈ আহোমৰ ৰাজধানী শ্বিফ্ট কৰিছিলে। সেইটো বহুত দৰকাৰী হয়। তাৰপাছত হু ৰোড দ্য বুক শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট। চ' শান্তশিষ্ট সুস্থপুষ্ট মহাদুষ্ট নামৰ কিতাপখন কোনে লিখিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ভৱেন্দ্ৰনাথ শইকীয়া। চ' এতিয়া আমি ভৱেন্দ্ৰনাথ শইকীয়াৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। তেখেতে শৃংখল নামৰ চুটিগল্প সংকলনখনৰ বাবে 1976ত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। চ' বুকখনৰ নাম ইম্পৰ্টেণ্ট হয়। লগতে তেখেতে হৈছে আছাম ভেলী লিটাৰেৰী এৱাৰ্ড পোৱা প্ৰথমজন অসমীয়া। চ' 1990ত তেখেতে পাইছিলে অসম সাহিত্য উপত্যকা বঁটা। তাৰপাছত তেখেতে সঁফুৰা নামৰ যোনটো চিলড্ৰেন মেগাজিনখনৰ এডিটৰ আছিলে, লগতে প্ৰান্তিক আলোচনীখনৰ ফাউণ্ডাৰ এডিটৰো আছিলে। চ' এইটো ইম্পৰ্টেণ্ট। আৰু তেখেতৰ প্ৰথম মুভি ডাইৰেকশ্যন কৰা হৈছিলে, সেইটো হৈছে সন্ধিয়া ৰাগ, আৰু তেখেতৰ বায়'গ্ৰাফিখনৰ নাম আছিলে জীৱন বৃত্ত। হু এমং দ্য ফলোয়িং ৱাজ ইনভলভ ইন দ্য বেটেল অফ ৱাটাৰলো। ৱাটাৰলো যুদ্ধত তলৰ কোনজন জড়িত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ নেপোলিয়ন বনাপাৰ্ট। চ' আমি মনত ৰাখিব লাগিব যে ৱাটাৰলো যুদ্ধ হৈছিলে 1815 চনত ফ্ৰান্স আৰু ব্ৰিটেইনৰ মাজত। এইটো বহুত দৰকাৰী হয়, এক্সামত আহে। আৰু ফ্ৰেঞ্চ আৰ্মিৰ ফালে আছিলে নেপোলিয়ন বনাপাৰ্ট, আৰু এইখনেই আছিল নেপোলিয়নৰ অন্তিম যুদ্ধ, আৰু নেপোলিয়ন পৰাস্ত হৈছিলে যুদ্ধখনত। চ' লগতে মনত ৰাখিব লাগিব যে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয়। চ' ইণ্ডিয়াৰ নেপোলিয়ন বুলি কাক কোৱা হয়? সমুদ্ৰগুপ্ত। আৰু অসমৰ নেপোলিয়ন বুলি কাক কোৱা হয়? তাৰ এনচাৰটো হ'ব চুহুংমুং। চ' এই দুটা বহুত ইম্পৰ্টেণ্ট। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী কেইটামান গুৰুত্বপূৰ্ণ বেটেলৰ বিষয়ে, যুদ্ধৰ বিষয়ে ডিছকাছ কৰিম। বেটেল অফ হাইড্ৰাছপাছ হৈছিলে 326 BC-ত, আৰু এই বেটেল হৈছিলে আলেকজেণ্ডাৰ আৰু পুৰুৰ মাজত, আৰু এই যুদ্ধত জয়ী হৈছিলে আলেকজেণ্ডাৰ। তাৰপাছত বেটেল অফ টেৰিন হৈছিলে 1191 আৰু 1192। চ' বেটেল অফ টেৰিন ফাৰ্ষ্ট যোনটো হৈছিলে 1191ত, তেতিয়া পৃথিৱীৰাজ চৌহানে জয়ী হৈছিলে, আৰু ছেকেণ্ড বেটেল অফ টেৰিন 1192ত মহম্মদ ঘড়ী জয়ী হৈছিলে।
তাৰ পাছত আহিব বেটেল অফ পানিপথ ফাৰ্ষ্ট বেটেল অফ পানিপথ হৈছিলে 1526 বাবৰ আৰু লোদী বংশৰ লাষ্ট ৰজা ইব্ৰাহিম লোদীৰ মাজত আৰু এই যুদ্ধত জয়ী হৈছিলে বাবৰ তাৰ পাছতে মোগল এম্পায়াৰ প্ৰতিষ্ঠা হৈছিলে তাৰপৰা ছেকেণ্ড বেটেল অফ পানিপথ হৈছিলে 1556 আকবৰ আৰু হেমুৰ মাজত হৈছিলে আৰু এই যুদ্ধত জয়ী হৈছিলে আকবৰ তাৰ পাছত বেটেল অফ চৰাইঘাট হৈছিলে 1671ত আহোম আৰু মোগলৰ মাজত আৰু সেই সময়ত আহোমৰ ৰজা আছিল উদয়াদিত্য আৰু এই যুদ্ধত আহোমে মোগলক পৰাস্ত কৰিছিল তাৰ পাছত হ'ল বেটেল অফ ইটাখলি বেটেল অফ ইটাখলি হৈছিলে 1682 বেটেল অফ ইটাখলি আছিলে আহোম আৰু মোগলৰ মাজৰ লাষ্ট যুদ্ধ আছিলে আৰু এই যুদ্ধত আহোমে মোগলক পৰাস্ত কৰিছিলে সেই সময়ত আহোমৰ ৰজা আছিলে গদাধৰ সিংহ তাৰ পাছত থাৰ্ড বেটেল অফ পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে 1761ত আহমেদ শ্বাহ আবদালী আৰু মাৰাঠাসকলৰ মাজত আৰু এই যুদ্ধত আহমেদ শ্বাহ আবদালীয়ে মাৰাঠাসকলক পৰাস্ত কৰিছিল তাৰ পাছত 1757ত বেটেল অফ পলাচী হৈছিলে পলাশী যুদ্ধ আৰু এই যুদ্ধ হৈছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু বেংগলৰ নবাব হয় চিৰাজউদ্দিনৰ মাজত আৰু এই যুদ্ধত ব্ৰিটিছ বিজয়ী হৈছিলে বেটেল অফ বক্সাৰ যুদ্ধ হৈছিলে 1764ত মীৰ কাছিম চিৰাজউদ্দিলা আৰু শ্বাহ আলম টুৰ কম্বাইন আৰ্মিৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ আৰু এই যুদ্ধত ব্ৰিটিছ ভিক্টৰী হৈছিলে জিকিছিলে ব্ৰিটিছ বিজয়ী হৈছিলে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হু ইজ দ্য চেয়াৰমেন অফ নীতি আয়োগৰ অধ্যক্ষ কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে হৈছে নীতি আয়োগৰ অধ্যক্ষ চেয়াৰপাৰ্চন এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী নীতি আয়োগৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম নীতি আয়োগৰ ফুল ফৰ্মটো এক্সামত অহা দেখা যায় নীতি আয়োগৰ ফুল ফৰ্মটো হ'ল নেশ্যনেল ইনষ্টিটিউশ্যন ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া নীতি আয়োগ ফৰ্ম হৈছিলে 1 জানুৱাৰী 2015 চনত এই চনটো বহুত দৰকাৰী হয় লগতে নীতি আয়োগৰ হেডকোৱাৰ্টাৰ হ'ল নিউ দিল্লী আৰু নীতি আয়োগে প্লেনিং কমিশ্যনক ৰিপ্লেচ কৰে প্লেনিং কমিশ্যন ফৰ্ম হৈছিলে 1950 তাৰপাছত নীতি আয়োগৰ চেয়াৰপাৰ্চন অলৰেডি ডিছকাছ কৰা হৈছে নৰেন্দ্ৰ মোদী হয় মানে যোনটো ভাৰতৰ প্ৰাইম মিনিষ্টাৰে হৈছে নীতি আয়োগৰ চেয়াৰপাৰ্চন বা চেয়াৰমেন তাৰপাছত এতিয়া বৰ্তমান CEO টো হ'ল নীতি আয়োগৰ BVR সুব্ৰমণিয়াম এইটো এক্সামৰ কাৰণে দৰকাৰী হয় এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল ইজ লোকেটেড ইন হুইচ চিটি ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক কোনখন চহৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নিউ দিল্লী তাৰপাছত হু ইজ দ্য প্ৰেচিডেণ্ট অফ USA এজ অফ জানুৱাৰী 1, 2024 2024 চনৰ 1 জানুৱাৰীলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জো বাইডেন এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম বৰ্তমান USA উপৰাষ্ট্ৰপতি হ'ল কমলা হেৰিছ এইটো বহুত ইম্পৰ্টেণ্ট হয় আৰু কমলা হেৰিছ হৈছে USAৰ প্ৰথমগৰাকী মহিলা উপৰাষ্ট্ৰপতি লগতে এইটো কথাও ইম্পৰ্টেণ্ট যে কমলা হেৰিছৰ মাতৃ আছিল ইণ্ডিয়াৰ ইণ্ডিয়াৰ ক'ৰ আছিলে তামিলনাডুৰ আছিলে তাৰ পাছত আমাৰ USAৰ কেপিটেল হৈছে ৱাশ্বিংটন DC দেন দ্য ৱৰ্ল্ড লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড ইজ ছিটুৱেটেড ইন হুইচ কাণ্ট্ৰি বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপ গ্ৰীণলেণ্ড কোনখন দেশত অৱস্থিত ইয়াত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ডেনমাৰ্ক হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডজ নট হেভ এ চি শ্ব'ৰ তলৰ কোনখন দেশৰ সাগৰীয় উপকূল নাই মেপখনত দেখা গৈছে যে আফগানিস্তানৰ ছাৰাউণ্ডিঙত কোনো চি শ্ব'ৰ নাই বা কোনো কষ্ট লাইন নাই কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি আফগানিস্তান লগতে মনত ৰাখিব লাগিব যে লাৰ্জেষ্ট লেণ্ড অফ কাণ্ট্ৰি হৈছে কাজাকিস্তান APSC এক্সামত আহিছে যে লাৰ্জেষ্ট লেণ্ড অফ কাণ্ট্ৰি কোনটো হয় এইটো হৈছে কাজাকিস্তান হোৱাট ইজ দ্য ৰিয়েল নেম অফ ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কুমুদ চন্দ্ৰ হাজৰিকা এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম যোনটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় ৰঞ্জু হাজৰিকাই 2024 সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছিলে এখন বুকৰ কাৰণে গ্ৰন্থখনৰ নাম হৈছে বিপন্ন বিস্ময় খেল এইটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় লগতে কেইটামান ফেমাছ আছামিজ পাৰ্চনৰ পেন নেমছবিলাক মানে চন্দ নামবিলাক আমি ডিছকাছ কৰিম এক্সামৰ কাৰণে দৰকাৰী হয় চাব লাগিব এক্সামৰ আগত সুৰেন্দ্ৰনাথ মেধিৰ চন্দ নাম হৈছে সৌৰভ কুমাৰ চলিহা আনন্দৰাম ঢেকিয়াল ফুকনৰ চন্দ নাম হৈছে এ নেটিভ ভৱমোহন বৰুৱাৰ চন্দ নাম হৈছে কাঞ্চন বৰুৱা বিৰিঞ্চি কুমাৰ বৰুৱাৰ চন্দ নাম হৈছে বীণা বৰুৱা ৰাচনা বৰুৱা এইটো এক্সামৰ কাৰণে দৰকাৰী এক্সামত আহিছে আগতে বাণীকান্ত কাকতিৰ চন্দ নাম হৈছে ভৱানন্দ পাঠক তাৰপাছত এনেকৈ এক্সামত আহে যে মামনি ৰয়ছম গোস্বামীৰ প্ৰকৃত নাম কি ইন্দিৰা গোস্বামী
তাৰপাছত নৱকান্ত বৰুৱাৰ চন্দ্ৰ নাম হৈছে সীমা দত্ত আৰু ৰবীন্দ্ৰৰ চন্দ্ৰ নাম হৈছে ৰংমন। তাৰপাছত লক্ষ্মীনাথ বেজবৰুৱাৰ চন্দ্ৰ নাম হৈছে কৃপাবৰ বৰুৱা। তাৰপাছত হুইচ অফ দ্য ফলোইং ইজ কনচিডাৰ্ড দ্য আৰ্লিয়েষ্ট কম্পাইলেশ্যন, তলৰ কোনটো আটাইতকৈ প্ৰাচীন সংকলন বুলি গণ্য কৰা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ঋগ্বেদ। তাৰপাছত হুইচ অফ দ্য ফলোইং প্লেচেছ ৱাজ এ পাৰ্ট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, তলৰ কোনটো ঠাই হিন্দু উপত্যকা সভ্যতাৰ অংশ আছিল? চ' এই কুৱেশ্যনটো বহুত ইজি হয়। চ' এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব অপশ্যন ডি মহেঞ্জোদাৰো। তাৰপাছত হুইচ অফ দ্য ফলোইং মাউণ্টেইন ৰেঞ্জ ইজ লোকেটেড ইন দ্য নৰ্থ ইষ্ট ইণ্ডিয়া? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। তাৰপাছত ভৈৰৱকুণ্ড ইজ এ ট্ৰাই জাংচন অফ হুইচ অফ দ্য ফলোইং? ভৈৰৱকুণ্ড তলৰ কোনটো ত্ৰিসংযোগ? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছাম, ভূটান, অৰুণাচল। চ' এটা কথা মনত ৰাখিব লাগিব যে ভৈৰৱকুণ্ড অসমৰ ওদালগুৰি ডিষ্ট্ৰিক্টত আছে। চ' আৰু এটা কথা আমি ৰিলেট কৰিব লাগিব যে ডিফু পাছ হৈছে ইণ্ডিয়া, ম্যানমাৰ আৰু চাইনাৰ তিনিখন দেশৰ ট্ৰাই জাংচন হয়। ইয়াক ট্ৰাইপাছ বুলি কোৱা হয় মানে। চ' এইটো মানে মনত ৰাখিব লাগিব যে ডিফু পাছ কোনকেইটা কাণ্ট্ৰি তাত সোমাই আছে? ইণ্ডিয়া, ম্যানমাৰ আৰু চাইনা। চ' এইটো বহুত ইম্পৰ্টেণ্ট হয়। হুইচ অফ দ্য ফলোইং অৰ্গেনাইজেশ্যন ইজ নট ইন দ্য বিজনেছ অফ কমাৰ্চিয়েল ভেহিকুল, তলৰ কোনটো সংস্থা বাণিজ্যিক বাহনৰ ব্যৱসায়ত জড়িত নহয়? চ' অপশ্যনবিলাকত দেখা গৈছে যে মহিন্দ্ৰ এণ্ড মহিন্দ্ৰত, ফ'ৰ্চ মটৰ আৰু টাটা মটৰ্ছ কমাৰ্চিয়েল ভেহিকুলৰ লগত জড়িত হয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লাৰ্চেন এণ্ড টুব্ৰো। চ' লাৰ্চেন এণ্ড টুব্ৰোক চমুকৈ L&T বুলি কোৱা হয়। চ' L&Tয়ে স্পেচিয়েলি EPC মিলত কাম কৰে, মানে ইঞ্জিনিয়াৰিং কনষ্ট্ৰাকশ্যনেই হওক, ইণ্ডাষ্ট্ৰিয়েল ইনফ্ৰাষ্ট্ৰাকচাৰ হওক, তাৰপাছত মেনুফেকচাৰিং, চ' এনেকুৱা ডাঙৰ ডাঙৰ কামত L&T মানে জড়িত হয়। আৰু ক'বলৈ গ'লে যোনটো ষ্টেচু অফ ইউনিটি হয়, চ' L&T মানে বনাইছিলে। তাৰপাছত হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ ইনকাৰেক্ট, তলৰ কোনটো উক্তি ভুল হয়? চ' ফাৰ্ষ্ট অপশ্যনটো হৈছে যে মালদ্বীপছ ইজ এ ইউনিয়ন টেৰিটৰী, লক্ষদ্বীপ ইজ এ ইউনিয়ন টেৰিটৰী, লাডাখ ইজ এ ইউনিয়ন টেৰিটৰী এণ্ড পুডুচেৰী ইজ এ ইউনিয়ন টেৰিটৰী। চ' আমি জানো যে আমাৰ দেশত 8খন ইউনিয়ন টেৰিটৰীজ আছে। চ' মালদ্বীপছটো ইউনিয়ন টেৰিটৰী নহয়। চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, মানে মালদ্বীপ ইউনিয়ন টেৰিটৰী নহয়। এই অপশ্যনটো ভুল হয়। তাৰপাছত তানিয়া চৌধুৰী এণ্ড নয়নমণি শইকীয়া আৰ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কোনখন খেলৰ লগত জড়িত? চ' ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লন বলছ। হুইচ অফ দ্য ফলোইং ইজ এ বেডমিণ্টন প্লেয়াৰ, তলৰ কোনজন বেডমিণ্টন খেলুৱৈ? চ' অপশ্যনকেইটা হৈছে দীপা কৰ্মকাৰ, ছানিয়া মিৰ্জা, লিয়েণ্ডাৰ পেছ আৰু পুৰেলা গোপীচান্দ। চ' দীপা কৰ্মকাৰ হৈছে জিমনাষ্ট হয়। চ' তেখেতৰ ঘৰ হৈছে ত্ৰিপুৰা আৰু তেখেতে হৈছে অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা জিমনাষ্ট। তাৰপাছত ছানিয়া মিৰ্জা আৰু লিয়েণ্ডাৰ পেছ ফেমাছ হয় টেনিছ প্লেয়াৰ হিচাপে। চ' এইটো চবেই জনা যায় এই অপশ্যনটো। তাৰপাছত পুৰেলা গোপীচান্দ হৈছে ফৰ্মাৰ বেডমিণ্টন প্লেয়াৰ হয়। তেখেতে ইণ্ডিয়ান টীমৰ কোচো হয়। চ' তেখেতক ইণ্ডিয়ান বেডমিণ্টনৰ দ্ৰোণাচাৰ্য বুলিও জনা যায়। চ' এইটো এটা ইম্পৰ্টেণ্ট যে ইণ্ডিয়ান টীমৰ দ্ৰোণাচাৰ্য বুলি কাক কোৱা যায়, তেনেকৈও মানে কুৱেশ্যনটো কেতিয়াবা আহি যাব পাৰে। তাৰ এনচাৰটো হ'ব পুৰেলা গোপীচান্দ। লগতে PV সিন্ধু, চাইনা নেহৱালৰ ছাকচেছত পুৰেলা গোপীচান্দৰ গুৰুত্বপূৰ্ণ অৱদান আছে। চ' এই যোনটো কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি পুৰেলা গোপীচান্দ। হুইচ অফ দ্য টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই বেৰিং ষ্ট্ৰেইট? চ' বেৰিং ষ্ট্ৰেইটে কোন দুখন দেশক ছেপাৰেট কৰিছে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰাছিয়া, আমেৰিকা। ৰাছিয়া আৰু আমেৰিকাক বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰিছে। চ' বেৰিং ষ্ট্ৰেইটে আৰ্কটিক অ'চেন আৰু পেচিফিক অ'চেনক কানেক্ট কৰিছে। লগতে বেৰিং ষ্ট্ৰেইটৰ ৱাইড হৈছে 82 কিলোমিটাৰ। লগতে আমি মনত ৰাখিব লাগিব যে ইণ্ডিয়া আৰু শ্ৰীলংকাৰ মাজৰ চেনেলটোৰ নাম কি? ইণ্ডিয়াৰ তামিলনাডু ফালে পৰে সেইটো। চ' তাৰ নামটো হৈছে পাৰ্ল ষ্ট্ৰেইট। চ' এইটো বহুত দৰকাৰী হয়, ইম্পৰ্টেণ্ট। তাৰপাছত আন্দামান আৰু নিকোবৰৰ মাজৰ চেনেলটোৰ নাম কি? 10 ডিগ্ৰী চেনেল। এই কুৱেশ্যনটো এক্সামত আহিছে। চ' মনত ৰাখিব লাগিব 10 ডিগ্ৰী চেনেলে আন্দামান আৰু নিকোবৰক ছেপাৰেট কৰে। হুইচ অফ দ্য ফলোইং ইজ ন'ন এজ পাৱাৰ হাউচ অফ এন এনিমেল চেল? তলৰ কোনটো প্ৰাণীকোষৰ শক্তিৰ ভঁৰাল বুলি জনা যায়? চ' এই কুৱেশ্যনটো বহুত ইজি হয়। তাৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাইটকণ্ড্ৰিয়া। তাৰপাছত অন হুইচ কণ্টিনেণ্ট ডু দ্য ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ এণ্ড ট্ৰপিক অফ কেপ্ৰিকৰ্ণ উইল পাছ থ্ৰু? চ'
কোনখন মহাদেশৰ মাজেৰে ইকুৱেটৰ, ট্ৰপিক অফ কেঞ্চাৰ আৰু ট্ৰপিক অফ কেপ্ৰিকৰ্ণ পাৰ হৈ যায়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, আফ্ৰিকা। এতিয়া আমি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। পৃথিৱীৰ কেন্দ্ৰইদি পূবৰ পৰা পশ্চিমলৈ এডাল ৰেখা কল্পনা কৰা হৈছে আৰু ইয়াকেই বিষুৱ ৰেখা বুলি জনা যায়। চ' মেপখনত দেখা গৈছে যে এই যোনটো ৰেখাডাল, এই ৰেখাডাল হৈছে বিষুৱ ৰেখা। বিষুৱ ৰেখাই পৃথিৱীখনক সমানে দুটা ভাগত ভাগ কৰিছিল। ওপৰৰ ভাগটোক নৰ্থাৰ্ণ হেমিস্ফিয়াৰ আৰু তলৰ ভাগটোক চাউথাৰ্ণ হেমিস্ফিয়াৰ বুলি জনা যায়। তাৰপাছত মন কৰিব লগা যে বিষুৱ ৰেখাৰ পৰা উত্তৰে আৰু দক্ষিণে 1 ডিগ্ৰী অন্তৰালত কিছুমান ৰেখা কল্পনা কৰা হৈছে আৰু এইবোৰকে অক্ষৰেখা বুলি কোৱা হয়। অভাৰঅল বিষুৱ ৰেখাৰ পৰা উত্তৰে উত্তৰ মেৰুলৈ 90ডাল আৰু দক্ষিণৰ পৰা দক্ষিণ মেৰুলৈ 90ডাল আৰু অক্ষৰেখাকে ধৰি টোটেল 181ডাল অক্ষৰেখা কল্পনা কৰা হৈছে। আৰু এটা কথা মন কৰিব লাগিব যে দুডাল অক্ষৰেখাৰ মাজত দূৰত্ব হৈছে 111 কিলোমিটাৰ। চ' এইটো বহুত ইম্পৰ্টেণ্ট। 1 ডিগ্ৰী লেটিটিউডৰ মান কিমান? 111 কিলোমিটাৰ। চ' এইটো বহুত দৰকাৰী হয়। তাৰ পাছত 0 ডিগ্ৰী যোনটো অক্ষৰেখা তাক কোৱা হয় বিষুৱ ৰেখা। ঠিক তেনেদৰে 23.5 ডিগ্ৰী নৰ্থ অক্ষৰেখাডালক কোৱা হয় ট্ৰপিক অফ কেঞ্চাৰ মানে কৰ্কটক্ৰান্তি ৰেখা আৰু 23.5 ডিগ্ৰী চাউথৰ অক্ষৰেখাডালক কোৱা হয় মকৰক্ৰান্তি ৰেখা। এতিয়া মেপখনত দেখা গৈছে যে পূব ৰেখাৰ মাজেদি চাউথ আমেৰিকা, আফ্ৰিকা আৰু এছিয়া মহাদেশ পাৰ হৈ যায় আৰু ট্ৰপিক কেঞ্চাৰ নৰ্থ আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ মাজেদি পাৰ হৈ যায় আৰু মকৰক্ৰান্তি ৰেখা মানে ট্ৰপিক অফ কেপ্ৰিকৰ্ণ চাউথ আমেৰিকা, আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজেদি পাৰ হৈ যায়। চ' এতিয়া কমনটো কোনটো? কমনটো হৈছে আফ্ৰিকা। আফ্ৰিকাৰ মাজেদি 3ডাল ৰেখাই পাৰ হৈ যায়। চ' আমাৰ কুৱেশ্যনটো যোনটো কুৱেশ্যন সুধিছিলে তাৰ কাৰেক্ট এনচাৰটো হ'ব আফ্ৰিকা। হুইচ অফ দ্য ফলোয়িং ইজ এন আইলেণ্ড ষ্টেট অফ দ্য USA? তলৰ কোনখন আমেৰিকাৰ দ্বীপ ৰাজ্য? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, হাৱাই আইলেণ্ড। তাৰ পাছত এই কণ্টিনিউৱাছ ৰাইজ ইন দ্য প্ৰাইচ লেভেল ইজ কল্ড, মূল্যৰ স্তৰ অবিৰতভাৱে বৃদ্ধি হ'লে তাক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, ইনফ্লেশ্যন মানে মুদ্ৰাস্ফীতি। তাৰ পাছত হুইচ অফ দ্য ফলোয়িং ইজ নট এ কম্পনেণ্ট অফ কনষ্টিটিউশ্যন অফ ইণ্ডিয়া? তলৰ কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, ডাইৰেক্টিভ ৰাইট অফ চেণ্টাৰ। তাৰ পাছত দ্য ছাডেন বাৰ্ষ্ট অফ হট ৱাটাৰ ভেপাৰ ফ্ৰম ডিপ আণ্ডাৰগ্ৰাউণ্ড ইজ টাৰ্ম এজ, গভীৰ মাটিৰ তলৰ পৰা হঠাতে গৰম জলীয় বাষ্পৰ বিস্ফোৰণক কি বুলি কোৱা হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, গীৰ্জাৰ। তাৰ পাছত হু ইজ দ্য ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া এজ অফ জানুৱাৰী 1, 2024? 2024 চনৰ 1 জানুৱাৰীলৈকে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, জগদীপ ধনকাৰ। তাৰ পাছত দ্য নেশ্যনেল ফ্লেগ অফ হুইচ কাণ্ট্ৰি হেজ এ হোৱাইট ক্ৰছ অন ৰেড বেকগ্ৰাউণ্ড? কোনখন দেশৰ জাতীয় পতাকাৰ ৰঙা বেকগ্ৰাউণ্ডত বগা ক্ৰছ আছে? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ছুইজাৰলেণ্ড। তাৰপাছত মিছন বসুন্ধৰা অফ গভৰ্ণমেণ্ট অফ আছাম ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং? অসম চৰকাৰৰ মিছন বসুন্ধৰা তলৰ কোনটোৰ লগত জড়িত? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, লেণ্ড ৰেকৰ্ডছ এণ্ড লেণ্ড ৰেভিনিউ। দ্য ডায়মণ্ড লীগ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ডায়মণ্ড লীগ কোনখন খেলৰ সৈতে জড়িত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, ট্ৰেক এণ্ড ফিল্ড এথলেটিক্স। তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ এ ফেমাছ পেইণ্টাৰ? তলৰ কোনজন বিখ্যাত চিত্ৰশিল্পী হয়? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, লিঅ'নাৰ্ডো দা ভিঞ্চি। চ' তেখেতৰ দুখন পেইণ্টিং বহুত ফেমাছ হয়। এইটো হৈছে এটা মনালিছা। চ' মনালিছা পেইণ্টিংটো তেখেতে কৰিছিলে। তেখেত এজন ইটালিয়ান পেইণ্টাৰ হয়। চ' এইটো এক্সামত আহে যে তেখেত কোন দেশৰ পেইণ্টাৰ, মানে কোন দেশৰ হয়? চ' ইটালীৰ হয়। আৰু তেখেতৰ দ্য লাষ্ট ছুপাৰ আৰু মনালিছা এই দুখন পেইণ্টিং বহুত ইম্পৰ্টেণ্ট এক্সামৰ কাৰণে। তাৰপাছত লিঅ'নাৰ্ডো ভিঞ্চি অফ আছাম বুলি কোৱা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। তাৰপাছত হুইচ ষ্টেট ইজ ফেমাছ ফৰ কাঞ্চিপুৰম শাৰী? কাঞ্চিপুৰম শাৰীৰ বাবে কোনখন ৰাজ্য বিখ্যাত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, তামিলনাডু। তাৰপাছত দ্য গ্ৰেট বেৰিয়াৰ ৰীফ ইজ লোকেটেড অন হুইচ কণ্টিনেণ্ট? গ্ৰেট বেৰিয়াৰ ৰীফ কোনখন মহাদেশত অৱস্থিত? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, অষ্ট্ৰেলিয়া। আৰু এইখন হৈছে ৱৰ্ল্ড লাৰ্জেষ্ট
coral reef system হয় where is the Tuklai Tea Research Center situated Tuklai চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত কাৰেক্ট এনসাৰ হ'ব অপচন সি যোৰহাট সো এতিয়া আমি কেইটামান পইণ্ট ডিসকাস কৰিম হেতু হৈছে যে Tuklai Tea Research Institute কোন চনত এষ্টাব্লিছ হৈছিলে 1911 সো এটা এক্সামৰ কাৰণে বহুত দৰকাৰী 1911 চনত এষ্টাব্লিছ হৈছিলে তাৰপৰা এইখনে হৈছে ৱৰ্ল্ডৰ আটাইতকৈ ওল্ডেষ্ট পুৰণিতম প্ৰাচীন আৰু লাৰ্জেষ্ট টি ৰিচাৰ্চ চেণ্টাৰ হয় সো এইটো বহুত দৰকাৰী হয় ইনিশিয়ালি এই টি ৰিচাৰ্চ চেণ্টাৰৰ নাম আছিলে টি ৰিচাৰ্চ ইনষ্টিটিউট তাৰ পাছত 2014 চনৰ পৰা এই টি ৰিচাৰ্চ চেণ্টাৰৰ নাম হৈছে Tuklai টি ৰিচাৰ্চ চেণ্টাৰ ইন হুইচ ষ্টেট অফ ইণ্ডিয়া ডিড দ্য জালিয়ানাৱালাবাগ মেছিকৰ অকাৰ ভাৰতৰ কোনখন ৰাজ্যত জালিয়ানাৱালাবাগ হত্যাকাণ্ড সংঘটিত হৈছিলে কাৰেক্ট এনসাৰ হ'ব অপচন এ পাঞ্জাব 1919 চনৰ 13 এপ্ৰিল তাৰিখে ভাৰতৰ পঞ্জাবৰ অমৃতসৰ চহৰত এইটো বহুত ইম্পৰ্টেণ্ট অমৃতসৰত জেনেৰেল ডায়াৰৰ নিৰ্দেশত এই হত্যাকাণ্ড সংঘটিত হৈছিলে তাৰ পাছত 1894 চনত অসমৰ দৰং জিলাত সংঘটিত পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানাৱালাবাগ বুলি জনা যায় তাৰ পাছত হু ৱাজ নোন এজ দ্য লায়ন অফ মাইচুৰ মহীশূৰৰ সিংহ বুলি কাক জনা যায় কাৰেক্ট এনসাৰ হ'ব অপচন বি টিপু সুলতান তাৰ পাছত দ্য ৰুইনছ অফ অংকৰ ৱাট আৰ লোকেটেড ইন হুইচ কাণ্ট্ৰি অংকৰ ৱাটৰ ধ্বংসাৱেশ কোনখন দেশত অৱস্থিত কাৰেক্ট এনসাৰ হ'ব অপচন সি কম্বোডিয়া তাৰ পাছত হুইচ ইজ দ্য ৱেষ্টাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া ভাৰতৰ পশ্চিমতম ৰাজ্য কোনখন কাৰেক্ট এনসাৰ হ'ব অপচন বি গুজৰাট সো মেপখন দেখা গৈছে যে গুজৰাট হৈছে ৱেষ্টাৰ্ণ মষ্ট ষ্টেট ইণ্ডিয়াৰ তাৰ পাছত ইষ্টাৰ্ণ মষ্ট ষ্টেটটো হৈছে অৰুণাচল সো মেপখন দেখা গৈছে যে ইষ্টাৰ্ণ মষ্ট ষ্টেট হৈছে অৰুণাচল তাৰ পাছত তামিলনাডু হৈছে সাউথাৰ্ণ মষ্ট ষ্টেট আৰু নৰ্থাৰ্ণ মষ্ট ষ্টেটটো হৈছে হিমাচল প্ৰদেশ সো আগতে জম্মু এণ্ড মানে কাশ্মীৰ আছিলে কিন্তু এটা জম্মু এণ্ড কাশ্মীৰ ইউনিয়ন টেৰিটৰিজ হৈ গ'ল সো এতিয়া এনসাৰটো হ'ব হিমাচল প্ৰদেশ যদি কয় নৰ্থাৰ্ণ মষ্ট ষ্টেট অফ ইণ্ডিয়া বুলি ক'লে হিমাচল প্ৰদেশ তাৰ পাছত হুইচ এমং দ্য ফলোয়িং পিকছ ইজ নট লোকেটেড ইন দ্য হিমালয়াছ তলৰ কোনটো শৃংগ হিমালয়ত অৱস্থিত নহয় কাৰেক্ট এনসাৰটো হ'ব অপচন বি এনাইমুৰি সো এনাইমুৰি ৱেষ্টাৰ্ণ ঘাটত অৱস্থিত আৰু এনাইমুৰি হ'ল সাউথ ইণ্ডিয়াৰ আটাইতকৈ হাইষ্ট পিক আৰু বাকী যোনটো অপচন আছে সেইবিলাক হিমালয়ৰ পাৰ্ট হয় হোৱাট ৱাজ দ্য নেম অফ শ্ৰীমন্ত শংকৰদেৱছ গ্ৰেণ্ড মাদাৰ শ্ৰীমন্ত শংকৰদেৱৰ আইতাকৰ নাম কি আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ খেৰকুটি এতিয়া আমি শংকৰদেৱৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম শংকৰদেৱৰ জন্ম হৈছিলে 1449ত নগাঁও জিলাৰ আলিপুখুৰীত তেখেতৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম আছিল সত্যসন্ধা আৰু গ্ৰেণ্ড মাদাৰৰ নাম আছিলে খেৰকুটি শংকৰদেৱৰ প্ৰথম কাব্যিক ৰচনা আছিল হৰিশ্চন্দ্ৰ উপাখ্যান এইটো এক্সামত আহিছে মানে এক্সামত আহে এইটো বহুত দৰকাৰী হয় শংকৰদেৱৰ প্ৰথম বৰগীত হ'ল মানা মেৰি ৰামা চৰণহি লাগে সো এই বৰগীতটি তেখেতে ৰচনা কৰিছিলে বদ্ৰিকাশ্ৰমত আৰু শংকৰদেৱ আৰু মাধৱদেৱৰ মিলন হৈছিলে বেলগুৰিৰ ধোৱাহাটত আৰু লক্ষ্মীনাথ বেজবৰুৱাই দুয়োৰে মিলনক মণিকাঞ্চন সংযোগ বুলি আখ্যা দিছিলে শংকৰদেৱৰ আটাইতকৈ ডাঙৰ অৱদান আছিল কীৰ্তন আৰু দশম তেওঁ বৰদোৱাত প্ৰথম নামঘৰ প্ৰতিষ্ঠা কৰিছিল তেওঁৰ দ্বাৰা লিখা প্ৰথমখন অংকীয়ানাট আছিলে চিহ্নযাত্ৰা শংকৰদেৱে প্ৰায় 240টা বৰগীত ৰচনা কৰিছিলে আৰু তেখেতে ৰচনা কৰা ভক্তি ৰত্নাকৰ গোটেইটো সংস্কৃত আছিলে মাধৱ কন্দলীয়ে তেখেতক দেৱ উপাধি দিছিলে দেৱ আৰু তেখেতৰ অন্তিমখন নাটক আছিলে ৰাম বিজয় আৰু তেখেতৰ মৃত্যু হৈছিলে 1569ত আসাম শ্বেয়াৰ এন ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ অসমৰ আন্তৰ্জাতিক সীমান্ত তলৰ কোনখন দেশৰ সৈতে আছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ ভূটান এণ্ড বাংলাদেশ আৰু বাংলাদেশ সো অসমে ভূটানৰ লগত 267 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে আৰু বাংলাদেশৰ লগত 263 কিলোমিটাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰিছে অসমৰ 4খন ডিষ্ট্ৰিক্টে ভূটানৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছিলে সেইকেইখন ডিষ্ট্ৰিক্ট হৈছে কোকৰাঝাৰ বাক্সা দৰং আৰু ওদালগুৰি তাৰ পাছত 3খন ডিষ্ট্ৰিক্টে বাংলাদেশৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰিছে সেই 3খন হ'ল ধুবুৰী কৰিমগঞ্জ কাছাৰ সো ধুবুৰীয়ে লংগেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰিছে এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনলৈ হুইচ অফ দ্য ফলোয়িং ইজ এ মাউণ্টেইন ৰেঞ্জ ইন চাউথ আমেৰিকা তলৰ কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা
কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এণ্ডিছ তাৰপাছত জিয়ান ৱেভছ caused by earthquakes or volcanic eruptions under the sea are called সাগৰৰ তলিত ভূমিকম্প বা আগ্নেয়গিৰিৰ বিস্ফোৰণৰ ফলত হোৱা বিশাল ঢৌ কি বুলি কোৱা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ছুনামি তাৰপাছত হু ইজ দ্য চেয়াৰমেন অফ ৰাজ্যসভা চ' এই কুৱেশ্যন বহুত ইজি হয় ৰাজ্যসভাৰ অধ্যক্ষ কোন চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া উপ ৰাষ্ট্ৰপতি তাৰপাছত হু এডমিনিষ্টাৰ্ছ দ্য অথ অফ অফিচ টু দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য প্ৰদান কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিফ জাষ্টিচ অফ ইণ্ডিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে তাৰপাছত গীতা প্ৰেছ ইজ লোকেটেড ইন হুইচ ষ্টেট গীতা প্ৰেছ কোনখন ৰাজ্যত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি উত্তৰ প্ৰদেশ গীতা প্ৰেছৰ হেডকোৱাৰ্টাৰ হৈছে গোৰখপুৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত চ' গীতা প্ৰেছে 2021 গান্ধী পিছ প্ৰাইজ বঁটা লাভ কৰিছিল আৰু এইটো হৈছে হিন্দু ধৰ্মীয় গ্ৰন্থৰ সৰ্ববৃহৎ প্ৰকাশক মানে হিন্দুৰ ৰিলিজিয়াছ টেক্সৰ পাব্লিছাৰ হুইচ আৱাৰ্ড ডিউৰিং এ ডে ছেছনছ ইন দ্য ইণ্ডিয়ান পাৰ্লিয়ামেণ্ট এলাউছ মেম্বাৰ্ছ টু ৰেইজ কুৱেশ্যন উইদাউট প্ৰায়ৰ নটিছ ভাৰতীয় সংসদত দিনটোৰ অধিৱেশনৰ সময়ত কোনটো ঘণ্টাত সদস্যসকলে পূৰ্বৰ জাননী অবিহনে প্ৰশ্ন উত্থাপন কৰিব পাৰে চ' এটা কথা মন কৰিব লাগিব যে যেতিয়া সংসদ এখন ষ্টাৰ্ট হয় পাৰ্লিয়ামেণ্ট ষ্টাৰ্ট হয় তেতিয়া প্ৰথম ঘণ্টাক 11টাৰ পৰা 1টালৈকে যিটো ফাৰ্ষ্ট ছেশ্যন হয় সেই টাইমটোক কুৱেশ্যন আৱাৰ বুলি কোৱা হয় আৰু কুৱেশ্যন আৱাৰত 3টা টাইপৰ মানে কুৱেশ্যন সোধে মানে এটা হৈছে ষ্টাৰ্ট কুৱেশ্যন এটা আনষ্টাৰ্ট এটা হৈছে শ্বৰ্ট নটিছ যোনটো ষ্টাৰ্ট কুৱেশ্যন হ'ব তাৰ এনচাৰবিলাক মিনিষ্টাৰে অৰেলি দিব আৰু আনষ্টাৰ্ট কুৱেশ্যনৰ এনচাৰবিলাক দিব ৰিটাৰ্ণ ফৰ্মত আৰু যোনটো শ্বৰ্ট নটিছ হয় সেই কুৱেশ্যনবিলাক 10 ডেইজৰ আগত দিব লাগিব 10 ডেইজৰ আগত নটিছ দিব লাগিব তাৰপাছত যোনটো 12টাৰ পৰা 1টালৈকে মানে লাঞ্চৰ আগত আৰু কুৱেশ্যন আৱাৰৰ পাছত সেই টাইমটোক কোৱা হয় 0 আৱাৰ চ' 0 আৱাৰত উইদাউট নটিছ দি কুৱেশ্যন এৰাইজ কৰিব পাৰে আৰু সেই কুৱেশ্যন যে ৰেইজ কৰে সেই কুৱেশ্যনটো আৰ্জেণ্ট নহ'লে এটা ইম্পৰ্টেণ্ট ইছ্যুৰ ওপৰত হ'ব পাৰে চ' যোনটো কুৱেশ্যন আছিলে আমাৰ এতিয়া যোনটো কুৱেশ্যন আমাৰ আছিলে তাৰ এনচাৰটো হ'ব 0 আৱাৰ অপশ্যন এ কাৰেক্ট হ'ব ইন হুইচ ডিষ্ট্ৰিক্ট নুমলীগড় ৰিফাইনাৰী লোকেটেড নুমলীগড় শোধনাগাৰ কোনখন জিলাত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট আৰু লগতে মনত ৰাখিব লাগিব যে নুমলীগড় ৰিফাইনাৰীক আছাম একৰ্ড ৰিফাইনাৰী বুলিও জনা যায় তাৰপাছত হুৱেৰ ইজ দ্য ইণ্টাৰনেশ্যনেল কুল্লু দশেৰা চেলিব্ৰেটেড আন্তঃৰাষ্ট্ৰীয় কুল্লু দশেৰা ক'ত পালন কৰা হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমাচল প্ৰদেশ এই ফেষ্টিভেল 10 দিনৰ কাৰণে হয় আৰু হিমাচল প্ৰদেশক কুল্লু ভেলীত চেলিব্ৰেট কৰে তাৰপাছত হুইচ অফ দ্য ফলোয়িং নোভেল ইজ ৰিটন বাই ৰংবং তেৰাং তলৰ কোনখন উপন্যাস ৰংবং তেৰাঙে ৰচনা কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰংমিলিৰ খাহী তাৰপাছত হোৱাট ইজ দ্য কেমিকেল চিম্বল ফৰ চিলভাৰ চ' ৰূপৰ ৰাসায়নিক চিহ্ন কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি AG ইন হুইচ স্পৰ্ট ডিড ইণ্ডিয়া নট উইন এ মেডেল এট দ্য 2020 টকিঅ' অলিম্পিক 2020 চনৰ টকিঅ' অলিম্পিকত কোনটো খেলত ভাৰতে পদক লাভ কৰা নাছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টাইকোৱাণ্ডো তাৰপাছত হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ডে ইন ডে NRLM চ' ইয়াৰ ফুল ফৰ্মটো হ'ব ডেৰ ফুল ফৰ্মটো হ'ব দীন দয়াল অন্ত্যোদয়া যোজনা তাৰপাছত হুইচ অফ দ্য ফলোয়িং বিলংছ টু ক্লাছ 1 কেটেগৰী অফ লিভাৰ চ' ক্লাছ 1 কেটেগৰী অফ লিভাৰ তলৰ কোনটোৱে মানে পৰে সেইটো হৈছে চিজাৰ অপশ্যন এ চিজাৰ তাৰপাছত হুইচ অফ দ্য ফলোয়িং ইজ নট এ চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ অফ ইণ্ডিয়া চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইণ্ডিয়ান কোষ্ট গাৰ্ড চ' ইণ্ডিয়ান কোষ্ট গাৰ্ড হ'ব মানে শুদ্ধ উত্তৰ তাৰপাছত হুইচ নেশ্যনছ ৱেৰ এক্সিছ পাৱাৰ ডিউৰিং World War II কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জাৰ্মানী ইটালী জাপান